আমাৰ গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰ পিছত এই বছৰতে আমি সব শেষ কৰিম য'ত এমপি হল তাত আকৌ ইলেকশ্যন হ'ব উপনিৰ্বাচন হ'ব কিন্তু উপনিৰ্বাচন পুৰণি আমাৰ গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰ পিছত এই বছৰতে আমি সব শেষ কৰিম য'ত এমপি হল তাত আকৌ ইলেকশ্যন হ'ব উপনিৰ্বাচন হ'ব কিন্তু উপনিৰ্বাচন পুৰণি